খহনীয়াই কাঢ়ি নিছে নৈপৰীয়াৰ জীৱনৰ ভেটি। মুকলি আকাশৰ তলত ক্ষতিগ্ৰস্তই কটাইছে বিনিদ্ৰ ৰজনী। নিজেই নিজৰ ঘৰ ভাঙি নিৰাপদ স্থান বিচাৰি হাহাকাৰ অৱস্থা। এফালে ভৰা ব্ৰহ্মপুত্ৰৰ আগ্ৰাসন আৰু আনফালে মুকলি আকাশৰ তলত উজাগৰি নিশা কটাইছে ক্ষতিগ্ৰস্তই। ধুবুৰীৰ বীৰসিং জৰুৱা সমষ্টিৰ সুন্দৰপাৰাৰ পৰিৱেশ এয়া। প্ৰায় ৩ মাহ ধৰি অব্যাহত থকা খহনীয়াই বিগত এসপ্তাহত ধাৰণ কৰিছে অধিক ভয়াৱহ ৰূপ। অৰ্ধ শতাধিক পৰিয়ালৰ জীৱনলৈ নামি আহিছে অনিশ্চয়তা। এইদৰে নিজৰ ঘৰ ভাঙি আচবাব পত্ৰ টিন কাঠৰ লগতে জীৱন জীৱিকাৰ প্ৰয়োজনীয় সামগ্ৰী লৈ নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে এইসকল নৈপৰীয়া। ইতিমধ্যে শতাধিক পৰিয়ালৰ ভেটি মাটি উচন হ'ল ব্ৰহ্মপুত্ৰৰ খহনীয়াত। বহু পৰিয়ালে দিন কটাবলগীয়া হৈছে অস্থায়ী শিবিৰত। মহিলা শিশু বৃদ্ধৰ নাজল নাথল অৱস্থা। পরিবেশ খুব আপনার ডেঞ্জারাস হয়েছে। এতিয়া আপনার নাই কোনো ডিপার্টমেন্টের লোক নাই, কোনো পুলিশ প্রশাসন নাই। আমাকে ভাঙি আছো প্রায় 1 ঘর। আপনি চাওক এই যে এইখন ব্রহ্মপুত্র 1 ঘর ভাঙি কেনে এই 3 দিনের মাজত গুচি যাবলগীয়া হৈছে। আমার ঘর এইটো আমার এই ককাৰ ঘৰ এইটো ভাঙি আছে। কিমানটা পৰিয়াল ক্ষতিগ্ৰস্ত হ'ল ইতিমধ্যে? 100টা পৰিয়াল। 100টা। ইমান ভয়াৱহ পৰিস্থিতিৰ পাছতো জলসম্পদ বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ক্ষতিগ্ৰস্ত ৰাইজৰ। শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী অঞ্চলবাসীৰ। এতিয়া আৰু বিভাগীয় যিখন মন্ত্ৰী আছে তাক দাবী জনাও আৰু স্থানীয় যিবিলাক আমাৰ এই জল ডিপাৰ্টমেণ্টৰ লোক আছে তেওঁলোকক দাবী জনাও, আপোনালোকে আহক, আহি কেনে আমালোক চাওক, চাই কেনে যদি আপোনালোকে কিবা হেল্প কৰিব পাৰে কৰক, আৰু যদি এই নদী ঘৰে স্থায়ী প্ৰডাকশ্যন কৰিব পাৰে আমালোকে গুচি যাওঁ কিন্তু বাদ বাকী আৰু গাঁও আছে সেহেঁতে অলপ ৰক্ষা পাব। এইখিনি দাবী আমাৰ। গোলকগঞ্জৰ উজান পেটলাটো গদাধৰ নৈৰ খহনীয়াত সৰ্বস্বান্ত নৈপৰীয়া ৰাইজ। নৈৰ বুকুত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি। প্ৰতি বছৰে হোৱা খহনীয়াত এই পৰ্যন্ত 600 বিঘাৰো অধিক কৃষিভূমি নৈত জাহ গৈছে। কানাইলাল বৰ্মনৰ পাৰঘাটৰ পৰা তুমবাগান পাৰঘাটলৈ মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰি খেতি ভেটি ৰক্ষা কৰিবলৈ গোলকগঞ্জৰ বিধায়ক তথা মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰলৈ আহ্বান স্থানীয় ৰাইজৰ। 4 বিঘা চেগুনৰ বাগান আছিল, এইটোও ভাঙে ভাঙে আহিবলৈ গ'ল। কি কৰে চৰকাৰে? প্ৰতি বছৰে এই গৰাখহনীয়াৰ ফলত ভাঙি 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 বিঘা বিঘা মাটি 600 বিঘা মাটি এই খহনীয়াৰ কবলত পৰিছে। যদি ইয়াৰ পৰা কানাইলাল গাঁৱৰ ঘাটৰ পৰা আমাৰ তুমবালৈ এটা মাথাউৰি দি দিয়ে তেনেহ'লে আমি এই গাঁৱৰ মানুহে আমি এটা সুখী হ'ম বুলি আশা কৰোঁ। কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত খাৰবাল্লি গাঁৱৰ পৰিৱেশ এয়া। বেকিনৈৰ বিধ্বংসী খহনীয়াত ইতিমধ্যে জাহ গ'ল প্ৰায় 20টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ। চপৰা চপৰে খহিছে ভেটি মাটি ঘৰ দুৱাৰ। নৈৰ বুকুত জাহ গৈছে গছ গছনি। কলগাছিয়া চহৰৰ প্ৰতিও কঢ়িয়াইছে চৰম ভাবুকি। অথচ খহনীয়াত ক্ষতিগ্ৰস্তৰ খবৰ নোলোৱাৰ অভিযোগ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান ভুক্তভোগী ৰাইজৰ। আমি সকলোতকৈ বেছি ভোটত জয়যুক্ত কৰা সাংসদজনক আমি বিচাৰি আছো। ইয়াত গৰাখহনীয়া 3 মাহে কেইবাটাও পৰিয়াল গৃহহীন হৈ মানুহ ৰাস্তাৰ দাঁতিত বেলেগৰ মাটিত আশ্ৰয় লৈ থাকিব লগা হৈছে। এই পৰিয়ালবিলাকৰ বুজ লোৱাৰ ক্ষেত্ৰত কোনো এজন জনপ্ৰতিনিধি আজিলৈকে আগুৱাই অহা নাই। শ্বেৰমান আলী ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ জনাইছোঁ, ইয়াত আচলতে পাৰ্কবাইন দি হ'লেও এই পৰিয়ালবিলাকক ৰক্ষা কৰিব লাগে। নলবাৰীৰ ভোজকুচিৰ পূব বৰপিটতো মৰা পাগলা দিয়া নৈৰ ভয়ংকৰ খহনীয়া। অৰ্ধ শতাধিক পৰিয়ালৰ জীৱন জীৱিকালৈ খহনীয়াই কঢ়িয়াইছে চৰম ভাবুকি। স্থানীয় প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ। খহনীয়া অব্যাহত থাকিলে বৃহত্তৰ অঞ্চলটো বানৰ কবলত পৰাৰো আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। তাৰমানে খহি অৱস্থাই নাই। এই 2 ঘৰ মানুহৰ মানে এনেকুৱা ৰাতি মানে ৰখি থকাৰ দৰে ৰখি আছে। গতিকে এই ৰাস্তাটোত গৰল হওক কিবা হওক এই কেইদিনৰ কাৰণে মানে সকাহ পাবলৈ যাতে কিবা হেৰি কৰি দিয়ে আমাক। যদি বানপানী আহেতো অট'মেটিক ছিঙিব, আজিয়ে ছিঙি যাব পাৰে। এখনি অলপ পানী তলত থকাৰ কাৰণে একো হোৱা নাই। ডিপাৰ্টমেণ্টৰ মানুহ অহা নাই। ইয়াত মানুহ মোটামুটি 42 ঘৰমান মানুহ আছে। এতিয়া সংশ্লিষ্ট বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিয়ে এই অঞ্চলসমূহত খহনীয়া প্ৰতিৰোধৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ